Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজনন। মানৱ প্ৰজননৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম গৰ্ভাৱস্থা আৰু ভ্ৰূণীয় বিকাশ, প্ৰেগনেন্সি এণ্ড এমব্ৰায়নিক ডেভেলপমেণ্টৰ বিষয়ে। কি হয় যে গৰ্ভাৱস্থা যেতিয়া আৰম্ভ হয় সেইটো সময়ত আৰোপণ হয়। আৰোপণ ইয়াৰ আগত আমি চাইছোঁ আৰোপণ কেনেকৈ হয়। আৰোপণ হোৱাৰ পিছত কি হয়, আৰোপণ হোৱাৰ পিছত আন এটা ষ্ট্ৰাকচাৰ গঠন হয়। সেইটোৰ নাম হৈছে কি অমৰা বা প্লাচেণ্টা। এই যিটো অমৰা আছে, অমৰাই মাতৃ আৰু ভ্ৰূণৰ মাজত সম্পৰ্ক স্থাপন কৰে, এটা সংযোগ স্থাপন কৰে মাতৃ আৰু ভ্ৰূণৰ মাজত। এই যিটো অমৰা আছে, অমৰাটো গঠন হওঁতে সময় লাগে 8 পৰা 9 দিন সময় লাগে। অমৰাটো দুটা বস্তুৰ পৰা গঠন হয়, দুটা উপাদানেৰে গঠন হয় ক'ব পাৰা। উপাদান দুটা হৈছে, নাম্বাৰ 1 হৈছে ভ্ৰূণৰ অমৰা আৰু নাম্বাৰ 2 হৈছে মাতৃৰ অমৰা। এই দুটা অমৰা লগ লাগি পেলাই গোটেইখিনি অমৰা গঠন হয়। তাৰমানে অমৰাৰ এটা অংশ ভ্ৰূণৰ পৰা গঠিত হয় আৰু এটা অংশ মাতৃৰ পৰা গঠিত হয়। ভ্ৰূণৰ পৰা যিখিনি অমৰা গঠন হয় সেইটো অমৰা যিটো ব্লাষ্ট'চিষ্ট গঠন হয়, যোজন কোষটো যেতিয়া তোমাৰ কি হয় বিভাজন হয়, বিভাজন হৈ যেতিয়া ব্লাষ্ট'চিষ্ট গঠন হয়, সেই ব্লাষ্ট'চিষ্টৰ চাৰিওফালৰ যিটো আৱৰণি থাকে, একেবাৰে বাহিৰৰ যিটো আৱৰণি থাকে, সেইটো আৱৰণিক কি বুলি কোৱা হয়, ট্ৰফোব্লাষ্ট। এই যিটো ট্ৰফোব্লাষ্ট আছে, ট্ৰফোব্লাষ্টৰ পৰা যিটো ভ্ৰূণৰ অমৰা থাকে সেই অমৰাটো সৃষ্টি হয়। আৰু মাতৃৰ অমৰা সৃষ্টি হয় মাতৃৰ জৰায়ুত কিছুমান আঙুলি সদৃশ কিছুমান গঠনৰ সৃষ্টি হয়, অংকুৰিকাৰ সৃষ্টি হয়, যাক কৰিয়নিক ভিলাই বা জৰায়ু অংকুৰিকা বুলি কোৱা হয়। সেইটো যেতিয়া জৰায়ু কলাৰ সৈতে লগ লাগে তেতিয়া মাতৃৰ যিটো অমৰা আছে সেইটো গঠন হয়। তাৰমানে ইয়াতে কি থাকিব, জৰায়ুৰ অংকুৰিকা প্লাছ মাতৃৰ জৰায়ুৰ কলা, এই দুটা লগ লাগি পেলাই কি সৃষ্টি কৰিব, অমৰাৰ সৃষ্টি কৰিব। ইয়াতে চোৱা আছে, আৰোপণৰ পিছত ট্ৰফোব্লাষ্ট তৰপটোৰ পৰা জৰায়ু অংকুৰিকা নামৰ অসংখ্য আঙুলি সদৃশ প্ৰবৰ্ধ ওলায়। আৰু এই প্ৰবৰ্ধবোৰ যেতিয়া জৰায়ু কলা বা ৰক্তনলিকাৰে আবৃত হৈ পৰে, জৰায়ু অংকুৰিকা আৰু জৰায়ু কণা ক্ৰমান্বয়ে একীভূত হৈ পৰে। তাৰমানে কি হয়, অংকুৰিকা আৰু জৰায়ুৰ যিবোৰ কলা আছে, কলাবোৰ ক্ৰমান্বয়ে কি হয় যে একেলগ হয়, সংযোগ হৈ পেলাই মাতৃদেহ আৰু বিকশিত ভ্ৰূণ দেহৰ মাজত গঠনাত্মক আৰু কাৰ্যকৰী অংশত পৰিণত হয়। ইয়াকে প্লাচেণ্টা বুলি কোৱা হয়। এতিয়া এই যিটো প্লাচেণ্টা বা অমৰা আছে সেইটো গঠনাত্মক বুলি কিয় কোৱা হৈছে? গঠনাত্মক বুলি এইকাৰণেই কোৱা হৈছে কাৰণ এইটোৱে মাতৃ আৰু সন্তানৰ মাজত সংযোগ সৃষ্টি কৰে, কানেকশ্যন সৃষ্টি কৰে, সেইকাৰণে ইয়াক গঠনাত্মক বুলি কোৱা হৈছে। আৰু কাৰ্যকৰী বুলি এইকাৰণে কোৱা হৈছে যে ইয়াৰ সহায়ত কি হয়, মাতৃৰ দেহৰ পৰা সন্তানৰ দেহত পুষ্টিসমূহ যায় সন্তানৰ দেহৰ পৰা, মাতৃৰ দেহৰ পৰা সন্তানৰ দেহলৈ। এইটো কাৰ্য কৰে কাৰণে ইয়াক কাৰ্যকৰী বুলি কোৱা হৈছে। আৰু ই এটা সংযোগ সৃষ্টি কৰিব পাৰে মাতৃ আৰু ভ্ৰূণৰ মাজত, সেইকাৰণে ইয়াক গঠনাত্মক বুলি কোৱা হয়। গতিকে যিটো অমৰা আছে, অমৰাটো হৈছে কি এটা গঠনাত্মক আৰু কাৰ্যকৰী অংশ বুলি ইয়াক কোৱা হয়। অমৰাৰ কিয় প্ৰয়োজন হয়, যে অমৰাৰ সহায়ত আমি পালোঁ যে অমৰাৰ সহায়ত কি কৰে, সন্তানে মাতৃৰ পৰা পুষ্টি গ্ৰহণ কৰে।
এতিয়া পুষ্টি কিয় প্ৰয়োজন হয় যেতিয়া তোমালোকৰ ঘৰত যদি সৰু বেবী থাকে কেঁচুৱা থাকে তেতিয়াহ'লে তোমালোকে দেখিবলৈ পোৱা যে সেইটো কেঁচুৱাটোৰ বৃদ্ধি আৰু বিকাশ হোৱাৰ কাৰণে বহুত পুষ্টিৰ প্ৰয়োজন হয় পুষ্টিকৰ বিভিন্ন ধৰণৰ খাদ্য কেঁচুৱাটোক খুৱাব লাগে যাতে ইয়াৰ হাইট বৃদ্ধি হয় ইয়াৰ ওজন বৃদ্ধি হয় ঠিক তেনেদৰে যেতিয়া ভ্ৰূণ অৱস্থাত থাকে কেঁচুৱা এটা ভ্ৰূণ অৱস্থাত থকাৰ সময়তো ইয়াক বৃদ্ধি হোৱাৰ কাৰণে যথেষ্ট পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয় আৰু সেই যিটো পুষ্টি আছে পুষ্টিটো ইয়াক কোনে যোগান ধৰিব ইয়াক মাতৃয়ে যোগান ধৰিব আৰু যেতিয়া মাতৃয়ে যোগান ধৰিব তেতিয়া মাতৃ আৰু ভ্ৰূণৰ মাজত এটা সংযোগৰ প্ৰয়োজন হ'ব আৰু সেই সংযোগটোৱে হৈছে কি অমৰা অমৰাৰ সহায়ত অমৰা যেতিয়া সৃষ্টি হয় তেতিয়া অট'মেটিকেলি মাতৃৰ দেহৰ পৰা পুষ্টি সন্তানৰ দেহলৈকে যাব পাৰে সেইকাৰণে যিবোৰ গৰ্ভৱতী মহিলা থাকে সেইবোৰক যথেষ্ট পৰিমাণে পুষ্টি থকা খাদ্যবস্তু খাবলৈ দিয়া হয় কাৰণ এইটো খাদ্যৰ কিছু অংশ সন্তানৰ দেহতো প্ৰৱেশ কৰে সো এই যিটো অমৰা বা প্লাচেণ্টা আছে অমৰাৰ কাম কি এটা কামটো আমি পালোঁ যে অমৰাৰ সহায়ত কি হয় মাতৃৰ দেহৰ পৰা পুষ্টি সন্তানৰ বা ভ্ৰূণৰ দেহলৈকে প্ৰৱেশ কৰে ইয়াৰো উপৰি যেতিয়া ভ্ৰূণে শ্বসন কাৰ্য কৰে তাৰমানে ভ্ৰূণে যেতিয়া উশাহ নিশাহ লয় উশাহ নিশাহ লোৱাৰ কাৰণে অক্সিজেনৰ যোগান ধৰা হয় অমৰাৰ সহায়ত তাৰপিছত নিশাহত যিটো ভ্ৰূণৰ দেহত কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় সেই কাৰ্বন ডাই অক্সাইডো ভ্ৰূণৰ সহায়তে অমৰাৰ সহায়তে বাহিৰত উলিয়াই দিয়া হয় ইয়াৰোপৰি ভ্ৰূণৰ দেহত যিবোৰ ৰেচন বা বৰ্জিত দ্ৰব্যৰ সৃষ্টি হয় সেইবোৰ দ্ৰব্য অমৰাৰ দ্বাৰাই কি হয় বাহিৰলৈ উলিয়াই দিয়া হয় যেতিয়া পুষ্টি বা অক্সিজেন মাতৃৰ দেহৰ পৰা ভ্ৰূণৰ দেহত প্ৰৱেশ কৰে তেতিয়া তেজৰ সহায়ত প্ৰৱেশ কৰে আৰু যিবোৰ ৰেচন দ্ৰব্য বা কাৰ্বন ডাই অক্সাইড যিবোৰ যিবোৰ সন্তানৰ বা ভ্ৰূণৰ দেহৰ পৰা যিবোৰ ৰেচন দ্ৰব্য ওলায় সেইবোৰক ক'ত উলিয়াই দিয়ে তেজত উলিয়াই দিয়ে যিবোৰ পিছত মাতৃয়ে কি কৰে বাহিৰলৈ উলিয়াই দিয়ে আৰু এই যিটো ভ্ৰূণ আছে ভ্ৰূণৰ সৈতে অমৰাটো নাভি ৰজ্জুৰ যোগেদি সংযুক্ত হৈ থাকে চ' এইটো কুৱেশ্যন আহে ন মাইণ্ডত যে এই যিটো অমৰা আছে অমৰাটো সন্তানৰ কোনটো অংশৰ সৈতে লগ লাগি থাকে সন্তানৰ যিটো নাভি থাকে চ' এইটো চোৱা ইয়াতে দিয়া আছে ৰড লাইক যিটো ষ্ট্ৰাকচাৰ দিয়া আছে গোটেইখিনি হৈছে অমৰা ইয়াৰ মাজৰ যিটো অংশ আছে সেইটো হৈছে কি নাভি ৰজ্জু এই নাভি ৰজ্জু এম্ব্ৰিকেল কৰ্ড এইটোৰ সহায়ত অমৰা ভ্ৰূণৰ সৈতে সংযুক্ত হৈ থাকে আৰু এই নাভি ৰজ্জুৱে ভ্ৰূণ দেহ আৰু মাতৃদেহৰ মাজত আদান প্ৰদান কৰে যিকোনো বস্তু অক্সিজেন তাৰপিছত অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া পুষ্টি দ্ৰব্য লৈ পেলাই ৰেচন দ্ৰব্য উলিয়াই দিয়া এই গোটেইখিনি কাম ইয়াৰ মাজেৰে হয় তাৰপিছত এই যিটো অমৰা আছে অমৰাই অন্তঃস্ৰাৱী গ্ৰহন্তী হিচাপেও কাম কৰে আৰু অন্তঃস্ৰাৱী গ্ৰহন্তীৰ কাম কি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছা অন্তঃস্ৰাৱী গ্ৰহন্তীয়ে হৰমন ক্ষৰণ কৰে গতিকে ইয়াতে যিটো অমৰা আছে অমৰাই অন্তঃস্ৰাৱী গ্ৰহন্তী হিচাপে কাম কৰে তাৰমানে হৰমন নিঃসৰণ কৰে হৰমনৰ ভিতৰত আছে হিউমেন কোৰিয়নিক গনাডোট্ৰপিন যাক HCG বুলি কোৱা হয় হিউমেন প্লাচেণ্টেল লেক্টোজেন যাক HPL বুলি কোৱা হয় ইষ্ট্ৰজেন প্ৰজেষ্টেৰন আদি হৰমনসমূহ ক্ষৰণ কৰে ইয়াৰে ভিতৰত যিটো HCG আৰু আছে কি HPL এই দুটা হৰমন সাধাৰণতে যেতিয়া গৰ্ভৱতী অৱস্থাত থাকে মহিলাসকল সেইটো সময়ত এই দুটা হৰমন ক্ষৰণ হয় আৰু বাকী ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰমন বেলেগ সময়তো ক্ষৰণ হয় ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰমনে সাধাৰণতে স্ত্ৰীৰ যিবোৰ গৌণ যৌন চৰিত্ৰ থাকে সেইসমূহক নিয়ন্ত্ৰণ কৰে গতিকে এইটো হৰমন বেলেগ সময়তো নিঃসৰণ হ'ব পাৰে কিন্তু HCG আৰু HPL হৰমন দুবিধ স্পেচিয়েলি যেতিয়া গৰ্ভৱতী অৱস্থাত থাকে স্ত্ৰীসকল মহিলাসকল সেইটো সময়তহে নিঃসৰণ হয়
গৰ্ভাৱস্থাৰ শেষৰ ফালে ডিম্বাশয়ৰ পৰা আৰু কিছুমান হৰম'ন নিঃসৰণ হয়, যেনেকুৱা ৰিলাক্সিন নামৰ হৰম'ন নিঃসৰণ হয়। তাৰপিছত HCG HPL-টো পালায়। ইয়াৰোপৰি আৰু বাকী কিছুমান হৰম'ন আছে, যেনেকুৱা কৰ্টিচল, প্ৰলেক্টিন, থাইৰক্সিন আদি হৰম'নৰ মাত্ৰাও যথেষ্ট পৰিমাণে বেছি থাকে। আৰু এই হৰম'নসমূহ এইকাৰণে নিঃসৰণ হয় যাতে যিটো ভ্ৰূণ আছে ভ্ৰূণটোৰ বৃদ্ধি আৰু বিকাশ ভালদৰে হ'ব পাৰে। বৃদ্ধি আৰু বিকাশ ছাপোৰ্ট কৰাৰ কাৰণে যথেষ্ট পৰিমাণৰ হৰম'ন এই সময়খিনিত নিঃসৰণ হয়। হৰম'নবোৰৰ মাত্ৰাৰ এই বিকাশ ভ্ৰূণৰ বৃদ্ধি আৰু মাতৃদেহৰ যিবোৰ বিপাকীয় পৰিৱৰ্তন আৰু গৰ্ভাৱস্থা স্বাভাৱিকভাৱে চলি থকাৰ বাবে অত্যন্ত আৱশ্যক হয়। চ' এই যিবোৰ হৰম'ন বিভিন্ন ধৰণৰ হৰম'ন যে এইটো সময়ত নিঃসৰণ হয়, সেই হৰম'নবোৰে কি কৰে ভ্ৰূণৰ বৃদ্ধি বিকাশ কৰে। মাতৃৰ দেহত যিবোৰ বিপাকীয় পৰিৱৰ্তন হয় সেইসমূহ নিয়ন্ত্ৰণ কৰে। তাৰপিছত গৰ্ভাৱস্থাটো যাতে ভালদৰে নৰ্মেলি যাতে চলি থাকিব পাৰে তাৰ কাৰণে এই হৰম'নসমূহৰ যথেষ্ট প্ৰয়োজন আছে। চ' এইখিনি আমি পালোঁ। নেক্সট ভিডিঅ'ত আমি চাম যে ভ্ৰূণৰ কেনেকৈ বৃদ্ধি আৰু বিকাশ হয়, কোনটো সময়ত কি কি অংগৰ সৃষ্টি হয় সেইসমূহ আমি চাম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।